চৌনতাকৈ পোহনীয়া মেকুৰীৰ আশীৰ্বাদ লৈ ভোটাধিকাৰ সাব্যস্ত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ৰজি আহমেদৰ। প্ৰতিকূল বতৰকো নেওচি ভোটাধিকাৰ সাব্যস্ত কৰে তৃণমূল কংগ্ৰেছৰ প্ৰক্ষেপিত প্ৰাৰ্থী ৰজি আহমেদ ওৰফে ফুনু দাসে। সমষ্টিটো 158 নম্বৰ পূব দামপুৰ প্ৰাথমিক বিদ্যালয়ৰ সৌ-শাখাত সাধাৰণ ভোটাৰৰ সৈতে শাৰী পাতি ভোটাধিকাৰ সাব্যস্ত কৰে প্ৰাৰ্থীগৰাকীয়ে। পৰিয়ালৰ সৈতে একেলগে ভোটদান কৰি গণতন্ত্ৰ শক্তিশালী কৰাৰ স্বাৰ্থত সকলোকে ভোটদান কৰিবলৈ আহ্বান জনায় সহধৰ্মিনী ৰজি আহমেদৰ সৈতে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে তৃণমূল কংগ্ৰেছ নেতা দুলু আহমেদে। ভোটাধিকাৰ সাব্যস্ত কৰি তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ৰজি আহমেদে এই ভোটদান গণতন্ত্ৰৰ বাবে, এই ভোটদান সুৰক্ষিত বিকশিত আত্মনিৰ্ভৰ অসমৰ বাবে বুলি উল্লেখ কৰে। ইফালে নৱ প্ৰজন্মৰ ভোটাৰসকলে পৰিৱৰ্তনৰ আশা কৰে বুলিও সদৰি কৰে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ৰজি আহমেদে। ভাল লাগিছে, যিহেতু পুৱাৰ ভাগত অলপ বতৰটো বেয়া কৰিলে আৰু মই ধৰক গুৱাহাটীৰ পৰা আহিছোঁ। আমাৰ স্বামী ইয়াতে আছিলে, বহুত বতৰ বেয়া, গুৱাহাটীৰো বহুত বতৰ বেয়া, বহুত যান জঁট, তথাপিতো সময়মতে আহিলোঁ। ময়ে হয়তো এগৰাকী প্ৰাৰ্থী নেকি, অলপ দেৰিকে ভোট দিব আহিছোঁ, কিন্তু বতৰৰ কাৰণে। আৰু আজি মই ধৰক নিৰ্বাচনৰ আজি 10 দিনৰ পৰা মই কেম্পেইনিং কৰি আছোঁ। মই ঘৰত সময় দিবই পৰা নাছিলোঁ। মোৰ 54টা মেকুৰী আছে। আজি মই মা-দেউতা আৰু মই 54টা মেকুৰীৰ আশীৰ্বাদ লৈ পেলাই মই আজি ভোটদান কৰিব আহিছোঁ মোৰ নিজৰ বাবে। নৱপ্ৰজন্মৰ ভোটাৰ বহুত আছে বাইদেউ। নৱপ্ৰজন্মৰ ভোটাৰ অনাগত দিনৰ বাবে কেনেধৰণৰ আহ্বান জনাব? চাওক, নৱাগত ভোটাৰ যিবোৰ এইবাৰ নতুনকৈ ভোট দিছে, সেই যুৱ প্ৰজন্মই কিন্তু তেওঁলোকে মোক ফোন কৰিছে, মেছেজ কৰিছে যে বাইদেউ আমি কিবা এটা বেলেগ কৰিব বিচাৰিছোঁ, কিবা এটা সিদ্ধান্ত লৈছোঁ। যিহেতু আপুনিও এগৰাকী নতুনকৈ প্ৰতিদ্বন্দ্বিতা কৰিছে, ৰাজনীতিত আপুনি নতুন, আৰু আমি ভাবোঁ আপুনি খুব ভাল কিবা এটা কৰিব পাৰিব। বাকীবোৰতো আগৰ পৰাই ৰাজনীতিত আছে, তেওঁলোকৰ ৰাজনীতি গম পাইছে, তেওঁলোকে গেলা ৰাজনীতি কৰি আছে। আৰু যুৱ প্ৰজন্মৰ কিন্তু এটা বিশেষ ভূমিকা হ'ব এইবাৰ নিৰ্বাচনত। সঁচাই ভাল লাগিছে। মই আহোঁতে ৰাস্তাতে কৈ আহিছিলোঁ যে মই প্ৰথমবাৰ নিজক ভোট দিম। সেইটো আৰু সঁচাকৈ ভাল লগা কথা। মই বুলি নহয়, যোনে যোনে প্ৰথম ভোট দিছে তেওঁলোকৰ বাবে সকলোৰে এইটো সৌভাগ্যৰ কথা। ভাল লাগিছে। আগে পিছেও হাজো সমষ্টিৰ প্ৰতিটো নিৰ্বাচনত ভোটদানৰ শতাংশ সদায় উচ্চ হৈ থাকে, ওপৰত থাকে। এইবাৰ আৰু বাঢ়িছে, যিহেতু সমষ্টিটো নতুন হ'ল আৰু ধৰি লওক SC ৰিজাৰ্ভ হৈছে, গতিকে বিভিন্ন ধৰণৰ সমীকৰণ ইয়াত আহি পৰিছে। কিন্তু এটা কথা নিশ্চিত, হাজোবাসী ৰাইজে কিন্তু আজিলৈ বাহিৰা প্ৰাৰ্থীক কিন্তু স্থান দিয়া নাই। মই কাৰো বিৰুদ্ধে নকওঁ, আজি যিটো ভোটদান, ইয়াত বহুত ডাঙৰ ডাঙৰ নেতা বাহিৰৰ পৰা আহি পৰাজয় হৈছে। সিদ্ধান্ত এতিয়া হাজোবাসী ৰাইজে ল'ব, আৰু এইবাৰ বিবেক ভোট হ'ব। ইয়াত অসমততো হ'বই, হাজো সমষ্টিত মৌন হৈ থকা আৰু বিবেক ভোট প্ৰায় 60%। বাকী 40% হৈ গ'ল কোনোবাই দল চাব, কোনোবাই ব্যক্তি চাব। বিবেক ভোটটোত কোনো দল ব্যক্তি নহয়, তেখেতসকলে চাব যে যোগ্য আৰু কোনে সময় দিব পাৰিব সমষ্টিটো। এইটো ৰাইজে সিদ্ধান্ত ল'ব। আমিতো ক'বই পাৰিম যে আমি খেলিছোঁ, জয়লাভ কৰিম, কিন্তু সিদ্ধান্ত ৰাইজৰ ওপৰত। এখন আকৰ্ষণীয় এটা ফলাফল দেখিবলৈ পাব আপোনালোকে, কোনো ক'ব নোৱাৰে। মই দুটাকৈ নিৰ্বাচন খেলিছিলোঁ, ইয়াত প্ৰায় 4000-5000 ভোটত পৰাজয় হৈছিলোঁ। এইবাৰ মই নিজে সমীক্ষা ল'ব পৰা নাই কি হৈ আছে, যিটো সঁচা কথা। আৰু কিন্তু এটা আকৰ্ষণীয় হ'ব, আৰু এনেকুৱাও এটা হৈ যাব পাৰে যে অদ্ভুত ভোটত কোনোবা বুলি কৈছে, আকৌ আপোনালোকে বিতৰ্ক নকৰিব দেই। যুঁজখন কেনেধৰণৰ হ'ব বুলি ভাবিছে? দুইকুণীয়া হ'ব যুঁজ। দুইকুণীয়াটো যুঁজ থাকেই সদায়, ফাৰ্ষ্ট ছেকেণ্ড। কংগ্ৰেছ বৃহৎ মাৰ্জিনত 3য় স্থানত আছে, কাৰণ বাহিৰা প্ৰাৰ্থী। ইয়াত কিৰিট চলিহাৰ নিচিনা প্ৰাৰ্থী, যিগৰাকী কিৰিট চলিহা ভূপেন হাজৰিকাক পৰাজিত কৰিছিলে গুৱাহাটী লোকসভাত, তেওঁৰ নিজা লোকসভা, এটা সময়ত হাজো সমষ্টি গুৱাহাটী লোকসভাত আছিলে। এই কিৰিট চলিহা কিন্তু হাজো সমষ্টিৰ ৰাইজে মাত্ৰ 27000 ভোট দিছিল, আৰু তৃণমূল কংগ্ৰেছ জয়লাভ কৰিছিলে দীপেন পথক। ৰজি আহমেদটো তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী, অভ্যাস আছে তৃণমূল কংগ্ৰেছক ভোট দিয়া। তাতে আৰু দুলু আহমেদ আছেই। দুলু আহমেদ থাকিলে বিতৰ্ক থাকে, দুলু আহমেদ থাকিলে যুৱ প্ৰজন্ম ওলাই আহে, মহিলা ওলাই আহে, পৰিৱৰ্তনৰ আশা কৰে, সাহ পায়। যোৱাবাৰৰ ফলাফলটো চাওকচোন, 55,000 দুলু আহমেদে পালে আৰু কংগ্ৰেছে 27,000 পালে। আকৌ সেই কংগ্ৰেছে কয় বোলে দুলু আহমেদে নিৰ্বাচন খেলিব নোৱাৰে। আৰে ভাই, মই 55,000 পাইছোঁ, মই ক'ব লাগে তোমালোকে নিৰ্বাচন খেলিব নালাগে বুলি। কয় আকৌ কংগ্ৰেছ যে দুলু আহমেদে খেলিলে
আমাৰ বেয়া হ'ব। তোমালোকে 27 পাইছা, মোতকৈ আধাতকৈ তলত পাইছা। এইবাৰ মই তেখেতসকলক নেক্সট ক'ম যে এইবাৰতো ফলাফল মই নকওঁ আগৰ নিচিনা। কংগ্ৰেছক আপোনালোকে অকণমান ৰিকুৱেষ্ট কৰিব লাগিব, প্ৰত্যেকবাৰে ভোটটো বিভাজন কৰি বিজেপিক কিয় সহায় কৰে বা অসম গণ পৰিষদক কিয় সহায় কৰে। আমিতো ৰঙিয়া আৰু কমলপুৰত কংগ্ৰেছক সহায়হে কৰিছোঁ, তৃণমূল কংগ্ৰেছে প্ৰাৰ্থীটো দিয়া নাই। হাজোৰ পৰা মই যিখিনি জেগাত ভোট পাইছিলোঁ, প্ৰায় 80,000 ভোট হাজোৰ পৰা ৰঙিয়াত অন্তৰ্ভুক্ত হৈছে। মইতো ত্যাগ কৰিছোঁ। মোকতো আপোনালোকে সমালোচনা কৰিছিলে দুলু আহমেদে জুবিন গাৰ্গৰ নামত নিৰ্বাচন খেলি জয়লাভ কৰাৰ। মইতো ত্যাগ কৰি দিলোঁ। সেই ত্যাগটো ৰাইজে দেখিছে, যুৱ প্ৰজন্মই দেখিছে। তাকে কৈছোঁ, মৌন হৈ থকা ভোটাৰ বৃহৎ সংখ্যক, মই দল বুলি কোৱা নাই এতিয়াও, প্ৰাৰ্থী চাই আৰু যিগৰাকী প্ৰাৰ্থী কাম কৰিব পাৰিব সেইটো চাই দিব। আৰু সেইগৰাকী প্ৰাৰ্থী কোন হ'ব পাৰে ৰাইজে এটা অনুমান কৰি লৈছে, আপোনালোকেও এটা অনুমান কৰি লৈছে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।